আৰম্ভ হ'ল সপ্তক সংগীত বিদ্যালয় উদ্যোগত আয়োজন কৰা পঞ্চম বৰ্ষৰ বিহু নাচৰ আখৰা আৰু ঢোল-বাদন কৰ্মশালাৰ ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰাংগণত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো ৩০ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈকে অনুষ্ঠিত কৰিছে বিহু নাচৰ আখৰা আৰু ঢোল-বাদন কৰ্মশালাৰ। এই বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰিছে বিহুৱতী শিখামণি হাজৰিকা ভৰালী আৰু অন্বেষা বৰাই। ঢোল-বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ঢুলীয়া প্ৰাঞ্জল বৰা আৰু স্বাগত চামল বৰাই। বিহু নাচৰ আখৰা আৰু ঢোল-বাদন কৰ্মশালাখনিলৈ যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা গৈছে। কৰ্মশালাখনিৰ অন্তিম দিনত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ কথা উদ্যোক্তাসকলে আমাৰ আগত জানিবলৈ দিয়ে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ। নমস্কাৰ। পোনপ্ৰথমে আগতীয়াকৈ ৰঙালী বিহু আমি ওলগ জ্ঞাপন কৰিছোঁ। আমাৰ সপ্ত সংগীত বিদ্যালয়ে যোৱা ৫ বছৰ ধৰি আমি বিহু নাচৰ আখৰা আৰু ঢোল-বাদনৰ এটি কৰ্মশালা আমি আয়োজন কৰি আহি আছোঁ। ৰেৱকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ খেলপথাৰত আমি আয়োজন কৰি আহিছোঁ। এইবাৰো যথেষ্ট সংখ্যক ইতিমধ্যে ছাত্ৰ-ছাত্ৰী আহিছে আমাৰ মাজত। আমি আজি তৃতীয় দিনা তেওঁলোকক যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ। অকণমান বিহু নাচৰ থুলমুল আভাস 10 দিনত একচুৱেলি বিহু শিকোৱাটো বা আমি প্ৰেক্টিছ কৰাটো ইমান সম্ভৱো নহয়, কিন্তু যিখিনি পাৰিছোঁ আমি তেওঁলোকক কৰি আছোঁ। আৰু গৰু বিহুৰ দিনা আবেলি আমি সকলোৱে একেলগ হৈ সেইদিনাই আবেলি সময়ত আমি এটি বিহুৰ অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু কৰ্মশালাৰ শেষত সকলোকে এখন এই মানপত্ৰ আমি প্ৰদান কৰিম। এয়াই, বাকী আপোনালোকৰ সকলোৱে সহায় সহযোগিতা আমি কামনা কৰিম। নমস্কাৰ জনাইছোঁ সকলোকে। লগতে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক ওলগ আৰু শুভকামনা জনাইছোঁ আগতীয়াকৈ। বিগত বৰ্ষৰ দৰে সপ্ত সংগীত বিদ্যালয়ে এইবাৰ পঞ্চম বৰ্ষৰ বাবে ৰঙালী বিহুৰ প্ৰাক্ষণত আমাৰ স্থানীয় কণমানিসকলক লৈ লগতে বিদ্যালয় কণমানিসকলক লৈ পেলাই বিহুৰ প্ৰাক্ষণত আচলতে বিহু নাচৰ আমি আখৰা আৰু ঢোল-বাদনৰ আখৰা আৰম্ভ কৰিছোঁ। আৰু প্ৰত্যেক বছৰতে এইবাৰো আমি যথেষ্ট কণমানিসকলৰ উৎসাহ দেখিবলৈ পাইছোঁ। আৰু সেই উৎসাহ সামৰি আমাৰ যি পৰম্পৰা, আমাৰ অসমীয়াৰ যি সংস্কৃতি, সেই সংস্কৃতিক আমি জীয়াই ৰাখিবৰ বাবে এই চেষ্টাৰে আজি আমাৰ আখৰাৰ আজি তৃতীয়টি দিন। আৰু যথেষ্ট সংখ্যক কণমানি আৰু আমাৰ বিহু ভালপোৱা বিহুপ্ৰেমীয়ে আমাৰ মাজত অংশগ্ৰহণ কৰিছেহি। আমি যথেষ্ট আনন্দিত হৈছোঁ। আৰু এই বিহু নাচ তথা ঢোল-বাদনৰ আখৰাৰ জৰিয়তে আমাৰ অসমীয়া
সংস্কৃতিক আমি আমাৰ মাজত জীয়াই ৰাখিবৰ বাবে এয়া চেষ্টা কৰিছোঁ। আমি যাতে সফল হওঁ, কণমানিসকলেও আমাৰ কৃষ্টিক যাতে পাহৰি নাযায়, সেই চেষ্টাৰে আজি আমাৰ ইয়াৰ প্ৰয়াস। ধন্যবাদ। পোনপ্ৰথমে মই আপোনালোক পোহৰাই বাইদেউক ধন্যবাদ জনাইছোঁ আজি ইয়াত উপস্থিত হোৱাৰ বাবে। আৰু আপোনালোকৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আচলতে সপ্ত সংগীত বিদ্যালয়ে আয়োজন কৰে 10 দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ যি আখৰা আয়োজন কৰিছিলে, তাৰ আজি তৃতীয়টি দিন। আৰু মই আৰু অন্বেষা বৰা আমি দুয়োগৰাকী ইয়াত প্ৰশিক্ষক হিচাপে উপস্থিত আছোঁ। গতিকে আমি আশা কৰিছোঁ আজি ইয়াত 100ৰো অধিক ছাত্ৰ ছাত্ৰী যোগদান কৰিছে, আৰু আমি আশা কৰিছোঁ আমি যিখিনি শিকিছিলোঁ তেওঁলোকক যাতে সেইখিনি শুদ্ধভাৱে দিব পাৰোঁ, তাকে চেষ্টা কৰিছোঁ। আৰু যাতে আগলৈ আমাৰ এই জাতীয় বাপতি সাহোন বিহুটিক তেওঁলোকে শুদ্ধ ৰূপত আগুৱাই লৈ যাব পাৰে, তাৰে কামনা কৰিছোঁ।